যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা বাংলাদেশৰ প্ৰসংগ উত্তাল হৈ আছে বিগত কেইবাটা মাহ ধৰি আৰু শেহতীয়াকৈ ভাৰত বিদ্বেষী যি মনোভাৱ বাংলাদেশৰ কট্টৰপন্থীসকলে আৰম্ভ কৰিছে তাৰ প্ৰভাৱ ইতিমধ্যে দেখা পোৱা গৈছে এটা মন্তব্যই এতিয়া সমগ্ৰ দেশ তুলপাৰ লগাইছে বাংলাদেশত কট্টৰপন্থী নেতাই এই মুহূৰ্তত মন্তব্য কৰিছে অসম উত্তৰ পূৰ্বাঞ্চল বিদ্বেষী ভাৰতৰ বিদ্বেষী মন্তব্য ইটোৰ পিছত ইটোৰ কট্টৰপন্থী যিসকল বাংলাদেশত আছে তেওঁলোকে ভাৰত বিদ্বেষী মন্তব্য কৰি আছে ভাৰতৰ বিৰুদ্ধে বাংলাদেশত বিহবাস্প বিয়পোৱাৰ কাম কৰি থকা হৈছে কট্টৰপন্থৰ বা কট্টৰবাদীসকলৰ গ্ৰাহত পৰিছে এতিয়া সম্পূৰ্ণ বাংলাদেশত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া ভাৰতক উদ্বিগ্ন কৰাটো স্বাভাৱিক কাৰণ অসমৰ ৰাজনীতি যদি 1971 চনৰ পৰা চোৱা যায় অসমৰ ৰাজনীতিৰ বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি চোৱা যায় তেতিয়াহ'লে অসমৰ ৰাজনীতিৰ এটা উতঃপুত সম্বন্ধ থকা এটা শব্দ হৈছে বাংলাদেশ 1971 চনত যেতিয়া বাংলাদেশ পূব পাকিস্তানৰ পৰা খণ্ডিত হৈ বাংলাদেশৰ গঠন হৈছিল তাৰ পাছৰে পৰা বাংলাদেশ শব্দটো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিৰ এটা অংশ হৈ পৰিছে আৰু সম্পূৰ্ণৰূপে প্ৰতিটো নিৰ্বাচনেই হওক বা নিৰ্বাচন থাককে বা নাথাককে বাংলাদেশ আৰু বাংলাদেশী শব্দ অসমৰ ৰাজনীতিৰ লগত উতঃপুতভাৱে জড়িত হৈ পৰিছে কিন্তু শেহতীয়াকৈ 5 আগষ্টত চলিত বৰ্ষৰ 5 আগষ্টত বাংলাদেশত শেখ হাছিনা চৰকাৰৰ যেনে ধৰণৰ পতন হ'ল শেখ হাছিনা যি ধৰণে তাৰ পৰা পলায়ন কৰি ভাৰতত শৰণ ল'ব লগা হ'ল এতিয়ালৈকে আনুষ্ঠানিকভাৱে শৰণৰ কথা ভাৰত চৰকাৰে কোৱা নাই যদিও বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ যি ধৰণৰ অৱস্থা হ'ল তাৰ পাছত মোহাম্মদ ইউনুছৰ যি চৰকাৰ তালৈ আহিলে কেয়াৰটেকাৰ গভৰ্ণমেণ্ট আৰু সেই কেয়াৰটেকাৰ গভৰ্ণমেণ্ট অহাৰ পাছত হিন্দুসকল আৰু ভাৰতৰ বিৰুদ্ধে যি ধৰণৰ পৰিস্থিতিৰ তাৰ সৃষ্টি হৈছে সেয়া নিঃসন্দেহে চিন্তাত পেলাবলগীয়া হৈছে এই মুহূৰ্তত বাংলাদেশৰ যি এটা বৃহত্তৰ স্বাৰ্থ আছিল আৰু বাংলাদেশৰ সেই কট্টৰপন্থীসকলে যি ধৰণে বাংলাদেশক লৈ এখন বৃহত্তৰ ইছলামিক দেশৰ কথা ভাবিছিল সেয়া যেন এতিয়া কাৰ্যক্ষেত্ৰত ৰূপান্তৰিত কৰিবৰ বাবে এটাৰ পিছত এটা পদক্ষেপ গ্ৰহণ কৰিছে শেহতীয়াকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ৰাজ্য আছে তাৰ নাম ল'লে এজন কট্টৰপন্থী নেতাই আৰু তেওঁ তাৰ পৰা বিহবাস্প বিয়পাবলৈ চেষ্টা কৰিলে যে কি ধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব পাৰে আৰু এয়া সম্পূৰ্ণৰূপে এটা চিন্তনীয় বিষয় হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ বাবে চিন্তনীয় বিষয় অসমৰ বাবে চিন্তনীয় বিষয় ভাৰত চৰকাৰৰ বাবে চিন্তনীয় বিষয় কাৰণ এতিয়া যদি এই ক্ষেত্ৰত পদক্ষেপ দৃঢ়তাৰে গ্ৰহণ কৰা নাযায় তেতিয়াহ'লে কিন্তু অনাগত ভৱিষ্যতত কি ৰূপ ল'ব সেয়া বেলেগকৈ ক'ব পৰা নাযায় শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত যেহেতু 1971 চনলৈকে আহা যি 20 বছৰৰ যি বিদেশী আছিল বিদেশীৰ বোজা অসমে ল'ব লগা হ'ল আৰু 1971 চনৰ ভিত্তিবৰ্ষকেই উচ্চতম ন্যায়ালয়ৰ ন্যায্যতা প্ৰদান কৰিলে তাৰ পাছত এতিয়া সম্পূৰ্ণৰূপে প্ৰশ্ন উত্থাপন হয় অসম তথা অসমীয়াৰ ভৱিষ্যতক লৈ আজি আমি এই বিষয়ে কথা পাতিম মোৰ লগত দুজনকৈ অতিথি উপস্থিত আছে প্ৰথমে চিনাই কৰাই দিছোঁ তেওঁলোকক মোৰ লগত আছে হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ ফালৰ পৰা আছে বলেন বৈশ্য আপোনাক স্বাগতম জনাইছোঁ আৰু মোৰ লগত আছে ব্যৱসায়ী আৰু সচেতন নাগৰিক দিগন্ত গোস্বামী আপোনালোক দুইজনকে স্বাগতম জনাইছোঁ মই আপোনালোক দুইজনৰ পৰা এই ক্ষেত্ৰত মন্তব্য ল'বলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত মই প্ৰথমে সেই মন্তব্য আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ য'ত অসম উত্তৰ পূৰ্বাঞ্চল বিদ্বেষী মন্তব্য দিছে পাকিস্তান সমৰ্থিত যদি বুলিও কোৱা যায় তেতিয়াহ'লে ভুল নহ'ব পাকিস্তান সমৰ্থিত আৰু বাংলাদেশত থকা এজন কট্টৰপন্থী নেতাই কি কৈছে প্ৰথমে মন্তব্য শুনক ত্রিপুরা আমাদের আসাম আমাদের মিজোরাম আমাদের সমগ্র পূর্বাঞ্চল নিয়ে নতুন বাংলাদেশের সীমানা হবে ইনশাআল্লাহ ত্রিপুরা আমাদের আসাম আমাদের মিজোরাম আমাদের সমগ্র পূর্বাঞ্চল নিয়ে নতুন বাংলাদেশের সীমানা হবে ইনশাআল্লাহ ত্রিপুরা আমাদের আসাম আমাদের মিজোরাম আমাদের সমগ্র পূর্বাঞ্চল নিয়ে নতুন বাংলাদেশের সীমানা হবে ইনশাআল্লাহ ত্রিপুরা আমাদের আসাম আমাদের মিজোরাম আমাদের আৰু এই মন্তব্য আপোনালোকে শুনিলে মই প্ৰথমে বলেন বৈশ্য আপোনাৰ পৰা প্ৰতিক্ৰিয়া লৈ ল'ব বিচাৰিছোঁ কি ক'ব আপোনালোকে মন্তব্য শুনিলে কট্টৰপন্থী পাকিস্তান সমৰ্থিত এই যিসকল
কট্টৰবাদ আছে, কট্টৰপন্থী বাংলাদেশত গা কৰি উঠিছে, তেওঁলোকৰ মন্তব্য আপোনালোকে শুনিলে এই মুহূৰ্তত কি ক'ব আপুনি? নহয়, এইটো একো নতুনত্ব নাই ইয়াতে। এইটো এটা দীৰ্ঘদিনীয়া ষড়যন্ত্ৰৰ অংশ বিশেষ। চাওক, যেতিয়া ভাৰত পাকিস্তান বিভাজন হৈছিলে 1947 চনত, তেতিয়াৰ যিখন মানচিত্ৰ তেওঁলোকে তৈয়াৰ কৰিছিলে, সেই গ্ৰুপিঙত পূব পাকিস্তান মানে আজিৰ বাংলাদেশৰ লগত অসমকো তেওঁলোকে চামিল কৰি লৈছিলে। আৰু অসম সেই সময়ৰ গোপীনাথ বৰদলৈহঁতৰ দৰে দক্ষ আৰু বলিষ্ঠ নেতাৰ চেষ্টাত অসম বাচি গ'লেও বাংলাদেশ অৰ্থাৎ তেতিয়াৰ পূব পাকিস্তান আৰু আজিৰ বাংলাদেশৰ অহৰহ ষড়যন্ত্ৰ চলি আছে। এই কথা আমি আজি 25-30 বছৰৰ পৰা এই কথাবোৰ চিঞৰি আছোঁ যে অসমক এখন ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ বা বাংলাদেশৰ অংশ কৰি লোৱাৰ কাৰণে তেওঁলোকে এক ষড়যন্ত্ৰ চলাই আছে। আৰু এই ষড়যন্ত্ৰৰ অংশ হিচাপে তেওঁলোকে বৰ্ডাৰ ইনফিল্ট্ৰেশ্যন কৰি আছে আৰু ইয়াতে তেওঁলোকে জনবিস্ফোৰণ কৰে, অধিক সন্তান জন্ম দি ইয়াতে তেওঁলোকৰ সংখ্যা বঢ়োৱাৰ কাৰণে তেওঁলোকে আঁচনি কৰি আছে। আৰু 1971 চনত ইন্দিৰা গান্ধীয়ে যিটো ডাঙৰ মাৰাত্মক ভুল কৰিলে, সেই ভুলৰ পৰিণতিটো যে আমি ভুগিব লাগিব এই কথাও আমি আগতে কৈছোঁ। আৰু ভাৰত চৰকাৰৰ ধাৰাবাহিক কাপুৰুষতাৰ কাৰণে আজি বাংলাদেশত হিন্দুৰ ওপৰত এনেকুৱা নিৰ্মম অত্যাচাৰ কৰিবলৈ বাংলাদেশৰ মুছলমানে সাহস পাইছে। যদিও বাংলাদেশক এখন ভাষিক দেশ বুলি কোৱা হয়, আচলতে ভাষাৰ অন্তৰালত, ভাষাখনৰ মুখাৰ আঁৰত তেওঁলোকে এটা একদম সাম্প্ৰদায়িক মৌলবাদী এখন ৰাষ্ট্ৰ। এই কথাটো আমি অতীতৰ পৰাই কৈ আহিছিলোঁ। কেৱল তথাকথিত কিছুমান সেকুলাৰ নেতাই এইবিলাক কথা স্বীকাৰ কৰিবলৈ টান পাইছিল, কিন্তু আজি যেতিয়া বাংলাদেশী মুছলমানৰ চৰিত্ৰ সন্মুখলৈ আহিছে তেতিয়া তেওঁলোকে টোপাই বুৰ মাৰিছে। এইকাৰণে আমাৰ কাৰণে এইটো কোনো নতুনত্ব নাই। কেৱল আমি আচৰিত এইকাৰণেই হওঁ যে ভাৰতৰ দৰে এখন শক্তিশালী চৰকাৰ থকাৰ পিছতো, অসমত এখন চৰকাৰ থকাৰ পিছতো কিহৰ কাৰণে অসমত ধৰ্মীয় সংখ্যালঘুক তোষামোদ কৰা হয়, মুছলমানক তোষামোদ কৰা হয়, তেওঁলোকৰ কাৰণে পৃথক আইন দিয়া হয়, তেওঁলোকক পৃথক সুবিধা দিয়া হয়, তেওঁলোকে জেহাদ কৰিলেও মাফ, তেওঁলোকে মাদ্ৰাছা চলাই ইয়াতে জেহাদৰ আদিপাত দিলেও মাফ। গতিকে এই যে ভোটৰ স্বাৰ্থত যে ধৰ্মীয় সংখ্যালঘু তথাকথিত আচলতে ইছলামিক ফাণ্ডামেণ্টেলিষ্টসকলক ইয়াত যি ধৰণৰ ৰেড কাৰ্পেট ৱেলকাম কৰা হয়, যি ধৰণে ইয়াত তেওঁলোকক তৈলমৰ্দন কৰা হয়, এই কথাটোতহে আমি আচৰিত হৈছোঁ। কাৰণ ভাৰত চৰকাৰে, আমি বাৰম্বাৰ কৈ আহিছোঁ যে ভাৰত চৰকাৰৰ বৈদেশিক নীতি বাকী দেশৰ লগত চব ঠিক থাকিলেও বাংলাদেশৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ বৈদেশিক নীতি সম্পূৰ্ণ ব্যৰ্থ আৰু তেওঁলোকৰ সম্পূৰ্ণ ভুল। এই কথা আমি আজি বছৰ ধৰি কৈ আহি আছোঁ, কিন্তু চৰকাৰৰ গা নলৰে। বাংলাদেশৰ নিচিনা এখন দেশৰ মাজেদি গেছ পাইপলাইন যেতিয়া বহাইছিল আমি তেতিয়াও বিৰোধিতা কৰিছিলোঁ। গতিকে বাংলাদেশত যেতিয়া চীনৰ প্ৰভাৱ বিস্তাৰ হৈছিল আমি তেতিয়াও এই কথাবিলাক সকীয়াই দিছিলোঁ চৰকাৰক, কিন্তু চৰকাৰে কোনো ধৰণৰ তেওঁলোকৰ গা নলৰে। তেওঁলোকে নিজৰ ভুল যিটো নীতি, সেই নীতিটোকে সৰোগত কৰি লৈ তেওঁলোকে চলি আছে, যাৰ পৰিণতিত বাৰে প্ৰতি বছৰে তাত হিন্দু নিৰ্যাতিত হয় আৰু তাৰ পৰা হিন্দু খেদা খাই অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আহিবলগীয়া হয়। যোৱা প্ৰায় 15টা দিনত প্ৰায় 23 জন বাংলাদেশী মুছলমান বাংলাদেশৰ পৰা অহা, বাংলাদেশী লোক বাংলাদেশৰ পৰা অহা ইয়াত ধৃত হৈছে আৰক্ষীৰ হাতত, আৰু কিমান শ লোক ধৰা পৰা নাই। গতিকে ইয়াত কোনোবাই ক'ব পাৰিব নেকি তাত জেহাদী অহা নাই? যদি তাত জেহাদী আহিছে আৰু অনাগত দিনত যদি তাত তেওঁলোকে ভয়ংকৰ কুটঘাত ইয়াত সংঘটিত কৰে, তাৰ কাৰণে কোনে দায়িত্ব ল'ব, কোনে এই ৰিস্ক ল'ব? গতিকে এই কথাবিলাক একো নতুনত্ব নাই। কেৱল আমি এটা কথাই কওঁ, চৰকাৰৰ ভুলৰ কাৰণে আজি হিন্দুসকল তাত অত্যাচাৰিত হৈছে, তাৰ পৰা প্ৰতাৰিত হ'ব লাগে, বিতাৰিত হ'বলগীয়া হৈছে। ঠিক আছে, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মই দিগন্ত গোস্বামী ডাঙৰীয়া আপোনাৰ অপেনিং ৰিমাৰ্ক এটা লৈ লওঁ গোটেই বিষয়ত। কি ক'ব আপুনি? শুনিলে কেনেধৰণে কট্টৰপন্থীসকলে কি ধৰণে ক'ব বিচাৰিছে। এটা বৃহত্তৰ তেওঁলোকে বাংলাদেশ গঠন কৰাৰ কথা কৈছে, আৰু এয়া পাকিস্তান স্পনচাৰ্ড, পাকিস্তান ছাপৰ্টেড, পাকিস্তান স্পনচাৰ্ড এইসকল উগ্ৰপন্থী বা উগ্ৰবাদী বা কট্টৰপন্থী বুলি আপুনি ক'ব পাৰে তেওঁলোকক। কি ক'ব? বাংলাদেশে এইবাৰ কৈছে আমাৰ চকুত পৰিছে, যিহেতু বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি সম্পূৰ্ণ সলনি হ'ব। কিন্তু এইটো বহুত আগৰ পৰাই চলি আছে। সিহঁতৰ 1.5 ফুটীয়া মৌলবাদীবিলাকে সাধাৰণতে কৈয়ে থাকে হিন্দুক কাটিম মাৰিম, মানে জাহিল ভাষা বুলি যাক কোৱা যায়। তেওঁলোকৰ এইটো এটা স্বাভাৱিক মানে চৰিত্ৰ আছিলে, যিটো দেখি আছোঁ। কিন্তু এটা কথা মোৰ আজি ক'বলৈ মন গৈছে, বাংলাদেশে হিন্দুৰ এটা সংখ্যালঘু অৱস্থান নাছিল কাৰণে হয়তো গণতান্ত্ৰিক ব্যৱস্থাটো চলি আছিলে টনা আজোৰা কৰি।
কিন্তু কোনো মুছলমান দেশত গণতান্ত্ৰিক ব্যৱস্থা বৰ্তি থাকিব নোৱাৰে, পচিবিলিটি নাই। এতিয়া বাংলাদেশে ফ'ল' কৰিছে পাকিস্তানক, যিহেতু ইছলামিক কাণ্ট্ৰি, তেওঁলোকে সম্পূৰ্ণ মৌলবাদী চিন্তাধাৰাৰে আগবাঢ়িছে। আফগানিস্তানৰ অৱস্থা আপোনালোকে দেখিছে, আফগানিস্তান, চিৰিয়া, পাকিস্তানৰ অৱস্থা হ'বলৈ গৈ আছে বাংলাদেশত। তাতকৈ ডাঙৰ কথা, আমাৰ চবতকৈ চিন্তনীয় বিষয়টো হৈছে বাংলাদেশৰ পৰা ইনফ্লুৱেট কৰা জনতা তেওঁলোকৰ লগত আছে। নহ'লে এই কথাটো তেওঁলোকে ক'ব নালাগিছিলে, হয়তো এই কৈ দিয়াৰ কাৰণে এতিয়া আমি চৰকাৰৰ সাহসটো চাওক, সাহসটো হৈছে ভাৰতত সিহঁতৰ প্ৰতিনিধি আছে নহয়। আৰু ভাৰতে ইমান ডাঙৰ ভুল কৰিছে, কংগ্ৰেছৰ দিনত ভোটকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে বাৰু সংখ্যালঘু তুষ্টিকৰণত সীমা চেৰাই গ'ল, যাৰ কাৰণে সিহঁতক আমি থাকিবলৈও দিলোঁ। ৭১লৈ এগ্ৰিমেণ্ট হ'ল, ৭১ত আগত অহা মানুহখিনি ভাৰতৰ বিভিন্ন ঠাইলৈ গ'ল। এতিয়া ভাৰত চিন্তাত পৰিছে। আমিতো ৫০ বছৰ আগত কৈছিলোঁ যে বিদেশী মানুহৰ কাৰণে আমি আমাৰ সমস্যাত আছোঁ, প্ৰব্ৰজনে আমাক বহুত ক্ষতি কৰিছে। আমি ৫০ বছৰ আগত ক'লোঁ, ভাৰতে আজিহে বুজিছে যে সমস্যা গহীন, কাৰণ ঝাৰখণ্ডৰ অৱস্থা বেয়া। ঝাৰখণ্ডৰ সলনি হৈ গ'ল কি বুলি কয় ডেম'গ্ৰাফি। এই মানুহখিনি ক'ৰ বুলি ভাবিছে আপুনি? বাংলাদেশৰ পৰা ডাইৰেক্ট তাত সোমোৱা নাই, অসমত আহি পেলাই ৭১ৰ আগৰ, এতিয়া NRC হ'লেও ৭১ৰ আগৰ দেখুৱাব, তাত গৈ ঠাই ল'লে। দিল্লীত অৱস্থা বেয়া। আৰু এওঁলোকৰ আৰু এটা কথা, ইহঁতৰ ধাৰ্মিক যিটো চৰিত্ৰ সেইটো সদায় মন কৰিব লাগিব। ইহঁতে কেতিয়াও গণতান্ত্ৰিক ব্যৱস্থাক সিহঁতে মানি নচলে, কাৰণ সিহঁতৰ ঈশ্বৰ এজন, গুৰু এজন, আৰু এখনেই কিতাপ, গাইডবুক, কোৰাণ। মানে সিহঁতে তাৰ বাহিৰে নাযায়, তাতলৈকে ভুল লিখা থাকক তাকো শুধৰাই নলয়। ইয়াত হিন্দু জনবসতি আছে কাৰণে এইখন গণতান্ত্ৰিক দেশ হৈ আছে, একদম চিম্পল কথা। গতিকে বাংলাদেশে কোৱাৰ প্ৰতিটো কথাৰ পিছৰ কাৰণটো আমি মানে মনোযোগেৰে অধ্যয়ন কৰিব লাগে, আৰু তাৰ বিৰুদ্ধে চৰকাৰে এটা ব্যৱস্থা, সুনিশ্চিত ব্যৱস্থা এটা কৰিব লাগে। আৰু পাকিস্তানৰ দৰে চিল কৰি দিয়া ভাল বাংলাদেশক ইনিচিয়েলি। কিন্তু আজিলৈকে হোৱা নাই না, কোনো এখন চৰকাৰেতো বাংলাদেশ বৰ্ডাৰ চিল কৰাৰ ক্ষেত্ৰত আগনাবাঢ়ে। মই এইটোও বুজি নাপাওঁ, ১ মাহত ১০ লাখলৈকে আপোনাৰ টুৰিষ্ট ভিজা দিয়ে ভাৰতে, কি কাৰণ আছিলে? ইয়ালৈ ফুৰিবলৈ আহে, ইয়াত নাই ধন বিনিয়োগ কৰিবলৈ আহে, নাই কিবা কাৰণ আছে, কিয় দিছিলে? এতিয়া ইউনিছে এটা ভাল কাম কৰিছে, যদিও মই বহুতে বেয়া বুলি কৈছে, মই ভাল পাইছোঁ। বিদেশলৈ যাবলৈ, ইউৰোপিয়ান কাণ্ট্ৰিলৈ যাবলৈ ভিজা প্ৰক্ৰিয়াটো ভাৰতৰ হৈ পেলাই যায়। বাংলাদেশী ষ্টুডেণ্ট যিবিলাক বাহিৰলৈ যায় ধৰি লওক, তেওঁলোকে ভাৰতত সিহঁতৰ অফিচ, সেই অফিচটো ইয়াৰ পৰা আঁতৰাই এতিয়া বুলগেৰিয়া আৰু বোধহয় ইণ্ডোনেছিয়ালৈ লৈ যোৱাৰ কথাটো আহিছে। মই সেইটো গ'লেও বেয়া নাপাওঁ, তেতিয়াও ভিজা দিয়াও বন্ধ হৈ যাব, টোটেল বন্ধ হৈ যাব, নালাগে আমাক তেনেকুৱা। আমাৰ চুবুৰীয়াও দৰকাৰ নাই, তেনেকুৱা মানসিকতাৰ মানুহ আমাক দৰকাৰ নাই। আমি কেতিয়াও আমি কাকো মাৰিম কাটিম এনেধৰণৰ কথা আমাৰ মানুহে নকয়তো কেতিয়াও। কিন্তু আপুনি পাকিস্তানী চাব বা বাংলাদেশীয়ে চাব, সিহঁতে মাৰিম কাটিং নক'লে মানে কথাটো শেষেই নহয়। এতিয়া বলেন বৈশ্য, মোৰ প্ৰশ্নটো এইটো হ'ল, ইয়াৰ উপায় কি আছে? কাৰণ এতিয়াতো সাহস এনেকুৱা হৈছে যেন মূৰৰ ওপৰেৰে এটা পানী বোৱা আৰম্ভ হৈছে। নহয়, ইয়াত আমি দুটা দিশ চাব লাগিব। এটা কথা হৈছে কি বাংলাদেশত থকা হিন্দুখিনি, আৰু দ্বিতীয় কথাটো হৈছে কি অসমৰ ভৱিষ্যত। এতিয়া বাংলাদেশত থকা হিন্দুখিনিৰ সুৰক্ষাৰ কাৰণে ভাৰত চৰকাৰক আমি, অসম চৰকাৰৰ জৰিয়তে ভাৰত চৰকাৰক আজিৰ পৰা প্ৰায় ৬ বছৰ আগতে আমি তেওঁলোকক এটা প্ৰজেক্ট দিছিলোঁ যে বাংলাদেশৰ পৰা যিসকল হিন্দু তাৰ পৰা আমাৰ শৰণাৰ্থী হিচাপে আহিছে, তাৰে যিখিনি যুৱক আছে তেওঁলোকক অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়ক, আৰু তেওঁলোকক জেহাদীৰ দৰে তেওঁলোকক তাৰে নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে তাক অলপ পেট্ৰনাইজ কৰক, তেওঁলোকক ছাপোৰ্ট দিয়ক। তেওঁলোক যাবৰ কাৰণে ৰেডি হৈছিল। তদানীন্তন আজি প্ৰয়াত সুকুমাৰ বিশ্বাস ডাঙৰীয়াই নিজেই এই কথা তেওঁলোক ঘোষণা কৰিছে যে তেওঁলোকে এই দায়িত্ব ল'ব, কিন্তু চৰকাৰেতো এইবিলাক কথাত কোনো গুৰুত্ব নিদিয়ে, কাৰণ তেওঁলোকৰ চিন্তাবিলাক বেলেগ। ২ নম্বৰ কথা, অসমৰ ভৱিষ্যত। অসমৰ ভৱিষ্যতটো অতি বেয়া আছে। এই কাৰণেই মই ক'বলৈ গৈছোঁ আপোনাক যে ১৯৪৭ চনত যিটো কাম কৰিব নোৱাৰিলে, তেতিয়াই জিন্নাই কৈ দিছিল যে তোমালোকে ১০ বছৰ অপেক্ষা কৰা, অসমক আমি ৰূপৰ থালিত উপহাৰ দিম। আৰু এই ৰূপৰ থালিত উপহাৰ দিয়াৰ উদ্দেশ্যটো এনেকুৱা আছিল যে অসমখনক ইছলামিস্তান কৰিব। ইছলামিস্তান কৰাৰ কাৰণে তেওঁলোকে যেতিয়া ইয়াৰ পৰা সেই সময়ত নুৰুল হুছেইনহঁত যেতিয়া আছিলে, তেওঁলোকে যেতিয়া ইয়াত সুধিলে, তেওঁলোকক ছাদুল্লাহতে যেতিয়া সুধিলে জিন্নাক যে আপুনি কি হিচাপে ক'ব পাৰিলে যে অসমক দিম, যে যিটো খেলত আমি হাৰিলোঁ, যে ইয়াত হিন্দু প্ৰধান হৈ আছে, গতিকে ইয়াত মুছলিম প্ৰধান কৰিব লাগিব, মুছলিমৰ সংখ্যা বঢ়াব লাগিব। আৰু তেতিয়া আমি
গোটেইখন দখল কৰিব পাৰিম গতিকে সেই যে তেতিয়াৰ পৰাই আঁচনি হ'ল তেতিয়া গ্ৰ' মুৰ ফুড প্ৰডাক্টৰ নামত কিছু মৈমেনছিঙৰ পৰা মুছলমানক অসমলৈ আমদানি কৰা হ'ল আৰু তাৰ পিছত শৰীয়ত আইনৰ দোহাই দি অসমৰ বিশেষকৈ চহৰত বাস কৰা মুছলমানসকলে বাংলাদেশী মুছলমানসকলে কি কৰিলে 4-5 জনী 10 জনীকৈ বিয়া কৰাই অগণন সন্তান জন্ম দি তেওঁলোকে সংখ্যা বৃদ্ধি কৰাৰ এক আঁচনি তেওঁলোকে সংগোপনে চলাই গ'ল আৰু যিটো আমাৰ যিবিলাক ভব্য বা বুদ্ধিজীৱী আছিল তেওঁলোকে এই গোটেই বস্তুটো দেখিও নেদেখা হৈ থাকিলে বা এইটো আনদেখা কৰিলে যাৰ ফলত আজি অসমত 40তকৈ বেছি বাংলাদেশী মুছলমান 40%তকৈ অধিক হৈ গ'ল গতিকে আপুনি আচৰিত হ'ব যিখন ৰাজ্যত 40%তকৈ অধিক বাংলাদেশী মুছলমান আছে আৰু তেওঁলোকে সংখ্যা লঘুৰ ইয়াত সুবিধা লৈ আছে গতিকে এই কথাবিলাক মই হিন্দু যুৱ ছাত্ৰ পৰিষদ থাকোঁতে এই কথাবিলাক কৈছিলোঁ যে সংখ্যালঘু আওতাৰ পৰা মুছলমানসকলক বাহিৰ কৰি দিয়ক কাৰণ ইয়াত 40% পাৰ হৈ গৈছে গতিকে এই কথাবিলাক যেতিয়ালৈকে আমি গুৰুত্ব সহকাৰে আমি চৰকাৰৰ কথা কৈছোঁ যেতিয়ালৈকে গুৰুত্ব সহকাৰে নল'ব ইয়াত বাংলাদেশী মুছলমানৰ ষড়যন্ত্ৰ যেতিয়া অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা নহ'ব তেতিয়াহ'লে অসমক প্লেবিচাইডৰ যোগেদি হ'লেও বাংলাদেশী মুছলমানে এখন ইছলামিক স্থান কৰিব ইছলামিক ৰাষ্ট্ৰ কৰিব আৰু আজি যিটো আপোনালোকে ভিডিঅ' দেখাইছে এইজনে কৈ আছে অসম আমাৰ পশ্চিমবংগ আমাৰ ত্ৰিপুৰা আমাৰ মিজোৰাম আমাৰ ইয়াৰ আগতে এই মহম্মদ ইউনিছৰ হেৰি আমাৰ কি আছিল আগৰ যিজনী শ্বেখ হাছিনাৰ ঘৰত আক্ৰমণ কৰাৰ সময়তো সৰু বালক এজনে কৈ আছিলে বাংলা ভাষাই দি কৈছিলে যে অসম আমাৰ মিজোৰাম আমাৰ পশ্চিমবংগ আমাৰ এনেকুৱা ধৰণৰ কথা কৈছিলে এইটো আজিৰ ঘটনা কিন্তু আজিৰ পৰা 10 বছৰ আগত অল জাৱাহিৰী বুলি যিজন অল কায়দাৰ যিজন নেক্সট জেনেৰেলৰ দায়িত্ব লৈছিলে তেওঁতো অসমক সামৰি লৈছিলে গতিকে অসমক সামৰি লৈ তেওঁ আৰু অসম আহি গৈছে তেওঁ অসমক তেওঁ লৈ প্লেনিং কৰিছিলে গতিকে বাংলাদেশৰ লগত বাংলাদেশৰ জেহাদী গ্ৰুপৰ লগত অসমৰ সম্পৰ্ক আজিৰ নহয় সুদীৰ্ঘকাল আপুনি আলফা যেতিয়া বেন কৰিছিলে তেতিয়া বিএছএফ যেতিয়া বেন কৰিছিলে বড়ো সিকিউৰিটি ফ'ৰ্চ আজিৰ এনডিএফবি তেতিয়া সমান্তৰালভাৱে বেন কৰিবৰ কাৰণে লিষ্টত নাম আহিছিল সিমিৰ ষ্টুডেণ্ট ইছলামিক মুভমেণ্ট অফ ইণ্ডিয়া গতিকে সিমিৰ তেতিয়াই অসমত ইমান প্ৰভাৱ আছিল আৰু আজি সিমিৰ ছত্ৰ ছায়াতে গোটেই জেহাদী সংগঠনবিলাকে কাম কৰি আছে আজি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনবিলাকে বা মুছলমানৰ ফাণ্ডামেণ্টেলিষ্ট মুছলমানৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনবিলাকে কাম কৰি আছে ইয়াৰ ক্ষেত্ৰত কিন্তু চৰকাৰৰ যিবিলাক ইণ্টেলিজেঞ্চ এজেঞ্চি আছে তেওঁলোক সম্পূৰ্ণ ব্যৰ্থ যেন মোৰ এইকাৰণে লাগিছে কাৰণ আজিলৈকে ইয়াত তেওঁলোকে সিমি বা এই ধৰণৰ জেহাদীৰ ক্ষেত্ৰত যি ধৰণৰ তেওঁলোকে দেখুৱাব লাগিছিল তেওঁলোকে ভূমিকা সেই ধৰণৰ ভূমিকা দেখুৱাব পৰা নাই তেতিয়াৰ আজিৰ ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক তেতিয়াৰ গ্ৰীণলেজ বেংকতে ISI টপমোষ্ট এজেণ্ট ধৰা পৰিছিল প্ৰফুল্ল মহন্তৰ দিনত আজিৰ পৰা প্ৰায় 25 বছৰ আগৰ কথা কৈছোঁ মই টপমোষ্ট অফিচাৰ ধৰা পৰিছিল ISI গতিকে ইয়াত অসমখনক লৈ তেওঁলোকৰ আজিৰ নহয় 1947-1906 চনৰ যেতিয়া মহম্মদ আলী জিন্নাই মুছলিম লীগ গঠন কৰে তেতিয়াৰ পৰাই অসম উত্তৰ পূৰ্বাঞ্চলক লৈ তেওঁলোকে প্লেনিং কৰি আছে আৰু সেই কাৰণে আজি ভূটান ম্যানমাৰ বাংলাদেশ আৰু নেপাল শ্ৰীলংকা এইবিলাকত আজি চাইনাই প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ভাৰত বিৰোধী শক্তিবিলাকক চাইনাই পেট্ৰনেজ কৰি আছে তাৰ ভিতৰত ইছলামিক অৰ্গেনাইজেশ্যনবিলাক যিবিলাক ফাণ্ডামেণ্টেলিষ্ট অৰ্গেনাইজেশ্যন আৰু চাইনাই যিহেতুকে ইয়াত পেট্ৰনেজ কৰি আছে বা বেকগ্ৰাউণ্ডৰ পৰা সহায় কৰি আছে সেইকাৰণে অসমত একাংশ যিসকল চীনৰ দালালি কৰা তথাকথিত বুদ্ধিজীৱী আৰু নেতা আছে তেওঁলোকেও এই ক্ষেত্ৰত কিন্তু নীৰৱ নিশ্চুপ হৈ থাকে কাৰণ কিয় চাইনাত ষ্ট্ৰেটেজিত তেওঁলোকে যাতে কোনো ধৰণৰ বাধা নাহে তাৰ কাৰণে তেওঁলোকে খুব সংগোপনে এই বস্তুটো নীৰৱ ভূমিকা এটা পালন কৰি এই কামখিনি তেওঁলোকে আগবঢ়াই যোৱাত সহায় কৰি আছে ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ গোস্বামী ডাঙৰীয়া এতিয়া যিটো আপুনি কৈছে যে নীৰৱ ভূমিকা আছে চাইনা আছে আৰু এটা চাব লাগিব যে যেতিয়াৰ পৰা বাইডেন প্ৰশাসন আহিলে আমেৰিকাত এতিয়া পিছে বাইডেন প্ৰশাসনৰ এমাহৰ পিছত যাব আকৌ ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসন আহিব বাইডেন প্ৰশাসন অহাৰ লগে লগে আমেৰিকাৰ প্ৰশাসন তন্ত্ৰত কিন্তু যিসকল আমেৰিকাৰ বামপন্থীৰ আছিল সেই বামপন্থীসকলৰ দপদপনি খুব বেছি হ'ল আৰু বামপন্থী ক'ৰবাত নহয় ক'ৰবাত কোৱা যায় যে মহম্মদ ইউনুছো এজন বামপন্থীৰে প্ৰডাক্ট আমেৰিকাৰ বামপন্থী যিসকল আছে আৰু সেইটো এটা সৰু সুৰা ভাৰতৰ নিচিনা বামপন্থী নহয় তাত কিন্তু আমেৰিকাত যিসকল বামপন্থী আছে তেওঁলোকৰ সংখ্যাও বেছি আৰু খুব ইনফ্লুৱেঞ্চ তেওঁলোকে কৰিব পাৰে আমেৰিকাৰ যিসকল বামপন্থী আছে এই গোটেইখিনিত চাইনা সোমাই পৰিলে ভাৰতৰ ষ্ট্ৰেটেজিকেল মিষ্টেক কি হ'ল বুলি আপুনি ভাবে ষ্ট্ৰেটেজিকেল মিষ্টেক কি ভাবে আপুনি গোস্বামী ডাঙৰীয়া বাংলাদেশত হিন্দু সুৰক্ষাৰ কথা UNS উঠাইছে আমেৰিকাই ইনিচিয়েটিভ ল'বই ডেফিনেটলি ভাৰতেও আন্তঃৰাষ্ট্ৰীয়
পৰ্যায়ত যেনেধৰণে স্থিতি লোৱা উচিত তাক ল'ব লাগে। মোৰ চিধা কথাটো হৈছে আভ্যন্তৰীণ ক্ষেত্ৰতহে ভাৰতে বেছি গুৰুত্ব দিব লাগে। এটা এটা বাংলাদেশীক গতিয়াই উলিয়াই দিব লাগে, কোনো কম্প্ৰমাইজ ইয়াত কৰিব নালাগে। নহ'লে পৰিস্থিতি তেওঁলোকে যে কৈছে তেওঁলোকৰ কথাৰ গুৰুত্ব আছে। বহুতে ভাবিছে ইমান অকমানিকা দেশ ভাৰতৰ লগত যুদ্ধ, আৰে ভাৰতৰ লগত থৰি না অস্ত্ৰ শস্ত্ৰ নিউক্লিয়াৰ ৱেপন দি পেলাই যুদ্ধ কৰিব, নকৰে নহয়। ইয়াত আভ্যন্তৰীণ পৰিৱেশ নষ্ট কৰিব, গৃহযুদ্ধ সূচনা হ'ব পাৰে, একো ডাঙৰ কথা নহয়। তেওঁলোকে যিটো কথা কৈছে, আপুনি চিম্পল কথা, আজি কিছুদিন আগত 2001 চনত মাত্ৰ 1000 হেৰি আছিলে, এই মিজোৰামত 1000 মুছলমান লোকৰ বসতি আছিল। মন কৰিব দেই, এতিয়া 12-14 পিছত এইটো 14,000 মানলৈ গুচি গৈছে। মাজতে যে আপোনাৰ অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰৰ মাজত বৰ্ডাৰ যে ডিছপিউট ক্লেছৰ গুৰিটো কি জানেনে? সেইটো কথাটো কোনেও নকয়। মই এই কথাটো যেতিয়া মই তাত চিটুৱেশ্যন দেখিছিলোঁ, তাৰমানে কি হৈছিলে, বৰ্ডাৰ এৰিয়াত জংঘল আছিলে, মানুহ নাছিলে, তাৰপিছত তাত অবাধে মানুহ বহি গ'ল। এতিয়া মিজোৰামে কয় যে এই মুছলমান মানুহখিনি অসমৰো নহ'ব পাৰে, তাক খালী কৰাবলৈ কৈছিলে, অসম চৰকাৰে গুৰুত্ব নিদিলে। পিছত গৈ সেই কাজিয়াখন আমাৰ লাগাৰ গুৰিটো আছিলে সেইটোৱে, যে অসম চৰকাৰে কিয়, মানে কি হয়, মিজোৰামৰ পৰা আহোঁতে মিজো জনতাই এতিয়া ভয় কৰে সেইফালেদি পাৰ হ'বলৈ। চুৰি ডকাইতি ক্ৰাইম মানে ৰেচিঅ' বহুত বাঢ়ি গৈছে। সঁচা কথাবিলাক ক'বলৈ ভয় লাগে, কিন্তু উপায় নাই, ক'বই লাগিব। এতিয়া অসম চৰকাৰে, আশা কৰিছোঁ অসম চৰকাৰে ইনিচিয়েটিভ ল'ব, কিন্তু ভাৰত চৰকাৰৰ বিৰাট গুৰুত্বপূৰ্ণ দায়িত্ব আছে। বৰ্ডাৰ যিখিনি এতিয়াও অহা যোৱা কৰিব পাৰে, বাংলাদেশৰ ইউটিউবাৰে ভিডিঅ' কৰি দেখুৱাইছে কেনেকৈ আপুনি ভাৰতত উইদাউট ভিজা আহিব পাৰে, আপুনি নিশ্চয় দেখিছে, তাক লৈ হুলস্থুল লাগি আছে। গতিকে ইনিচিয়েলি এটা এটা খেদি দিম মুখেৰে নহয়। প্ৰথম কথা আছে ভিজা বন্ধ কৰিব লাগে, 2 নম্বৰ কথা আছে কোনো ধৰণৰ কূটনৈতিক ৰাজনৈতিক ব্যৱসায়িক চব বন্ধ কৰি দিব লাগে যোগসূত্ৰ, আদাৰৱাইজ আপোনাৰ ৰাস্তাই নাই। নহ'লে আপুনি ইয়াত ইনফ্লেট কৰা, আমি যদি সকলো পন্থা বন্ধ কৰি দিওঁ আৰু তাত যদি আমেৰিকাৰ বা চাইনাই দপদপনি লৈ লয়, ভাৰতে যদি বন্ধ কৰে, তেতিয়াহ'লে আমাৰ কাৰণে আৰু এটা মানে ডাঙৰ বিপদ হ'ব। যদি চাইনাই আহি তাত পৰ্ট বনাই লয়, তাত যদি বিমান বন্দৰ বনাই লয়, তাত চাইনাই যদি নিজৰ আপোনাৰ সামৰিক বাহিনীৰ ঘাটি বনাই লয়, একো যুদ্ধ নহয়, কোনো ধৰণৰ যুদ্ধ নহয়। না আমাৰ কাৰণে চিন্তনীয় হ'ব। আৰু একো এতিয়া চিন্তনীয়টো খুলি ৰখাৰ কাৰণেতো হৈছে বেছি। আমি চাউল তেল আলু পিঁয়াজ চব আমি খুৱাওঁ, আমি পিন্ধাওঁ, আৰু আমাৰ ওপৰতে সিহঁতৰ দপদপনিটো। আজি চাওক, মন কৰিব, ভাৰত ইমান বিশাল দেশ এখনে বাংলাদেশক চম্ভালিব নোৱাৰে। ম্যানমাৰে কেনেকৈ চম্ভালি থৈ দিছে? ম্যানমাৰৰ লগত কি লেনদেন আছে? 10 লাখ ৰহিংগীয়াক খেদি বাংলাদেশত থৈ দিছে। বাংলাদেশে কিবা কৰিব পাৰিছে নেকি? কৈছে তাত থকা বুদ্ধিষ্টখিনি পঠিয়াই দে, আমি একচেপ্ট কৰি ল'ম। এতিয়া সেইটোও কৰিব নাই, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাংলাদেশ ফাঁচি আছে। গতিকে ভাৰতে আৰামত চম্ভালি ল'ব পাৰে। আৰু তাতে বাংলাদেশৰ মেপখন চাবচোন, এফালে সাগৰ আছে বংগোপসাগৰ, এফালে আমাৰ এখন জাহাজ থিয় হৈ আছেই, চাৰিও ছাইডে বাকী 3টা বৰ্ডাৰ ভাৰতৰ সীমান্ত পৰে। ঠিক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বলেন বৈশ্য, এই ক্ষেত্ৰত আপোনাৰ স্থিতিটো কি, বা আপোনালোকে কেনেধৰণৰ পদক্ষেপ হোৱাটো আপোনালোকে বিচাৰে? প্ৰথম কথাটো হৈছে কি, যদি ইন্দিৰা গান্ধীয়ে 1971 চনত বাংলাদেশৰ মানে যেতিয়াৰ পূব পাকিস্তানৰ ভিতৰত আমাৰ শক্তি ব্যৱহাৰ কৰি পাকিস্তানৰ পৰা বাংলাদেশক পৃথক কৰিব পাৰে, তেতিয়াহ'লে বৰ্তমান চৰকাৰখনে, আৰু ইন্দিৰা গান্ধীৰ দিনতকৈ বৰ্তমান চৰকাৰখন অধিক শক্তিশালী বুলি কোৱা হয়। আৰু যিবিলাক আমাৰ বৈদেশিক ৰাষ্ট্ৰ আছে সেইবিলাকৰ লগত আমাৰ আজি আৰু বহুত ভাল সম্পৰ্ক বুলি কোৱা হয়। যদি ইন্দিৰা গান্ধী সম্ভৱ হৈছিলে, তেতিয়াহ'লে ভাৰত চৰকাৰে কিয় বাংলাদেশত থকা হিন্দুখিনিৰ দ্বাৰা এটা প্ৰটেকশ্যন ফ'ৰ্চ খাৰা নকৰে? কিহৰ কাৰণে তাত থকা হিন্দুখিনিক বেকগ্ৰাউণ্ডৰ পৰা এটা ছাপোৰ্ট নিদিয়ে, যাৰ ফলত তেওঁলোকে আজি বাংলাদেশী ইছলামিক যিবিলাক জেহাদী বা ইছলামিক যিবিলাক টেৰৰিষ্ট আছে তেওঁলোকৰ সন্মুখত আজি অত্যাচাৰিত হ'ব লাগিছে, উৎপীড়িত হ'বলগীয়া হৈছে। গতিকে সেই এটা দিশ তেওঁলোকে কৰিব পাৰে। 2 নম্বৰ কথা হৈছে যে বাংলাদেশৰ নিচিনা দেশখনত, য'ত বাংলাদেশে প্ৰতিদিনাই ভাৰত বিৰোধী শক্তিবিলাকৰ লগত হাত মিলাই আছে আৰু বাংলাদেশৰ ভূমিত এণ্টি ইণ্ডিয়ান এক্টিভিটিজ চলাৰ কাৰণে সুযোগ দি আছে, তাৰপিছত বাংলাদেশৰ কি এনেকুৱা কাৰণ আছে যাৰ কাৰণে ভাৰত বাংলাদেশৰ প্ৰেমত পাগল হৈ পৰিছে, অন্ধ হৈ পৰিছে? আজি আপোনালোকে লক্ষ্য কৰক
যিমান বাংলাদেশত চাইনাৰ প্ৰভাৱ পৰাৰ লগে লগে যিমান এক্সট্ৰিমিষ্ট বাংলাদেশৰ পৰা ইতিমধ্যে খেদা খাইছিলে সেইবিলাকে আকৌ বাংলাদেশত তেওঁলোকে ঘাটি স্থাপন কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়ি গৈছে গতিকে তেওঁলোকে যেতিয়া বাংলাদেশত ঘাটি স্থাপন কৰিব আগবাঢ়ি গৈছে আকৌ বাংলাদেশত পৰা অসমলৈকে কুটঘাট কৰি তেওঁৰ পৰা আকৌ সহজে পলাই যোৱাৰ কাৰণে এটা পথ প্ৰশস্ত হৈছে গতিকে এণ্টি ইণ্ডিয়ান এক্টিভিটিজ তাৰ উপৰি বাংলাদেশে চাওক আজি ভাৰত ইণ্ডো বাংলা লেণ্ড সুইপ ডিলৰ জৰিয়তে ভাৰতে বাংলাদেশৰ ওচৰত 10,600 একৰ ভূমি আমি হেৰুৱাইছোঁ বাই এনক্লেভ আমি 10,000 ভূমি আৰু এডভান্স পজিশ্যনত আমি 600 একৰ 10,600 একৰ ভূমি আমি ভাৰতে হেৰুৱাই লৈ আমি বাংলাদেশৰ লগত চুক্তি কৰিছোঁ 200 একৰহে আমি পাইছিলোঁ সম্ভৱতঃ নহয় 10,600 একৰ মোৰ তাত সকলো তথ্য আছে 10,600 বাই এনক্লেভ 10,000 একৰ্ছ আৰু বাই এডভান্স পজিশ্যন 600 একৰ্ছ গতিকে 10,600 ভাৰতে পাইছিল মাত্ৰ 200 একৰ নে 300 একৰ সেইটো মাইনাছ কৰাৰ পিছতো 10,600 একৰ আমি লুজাৰ হৈছোঁ গতিকে আমি লুজাৰ হৈ তেওঁলোকৰ লগত বন্ধুত্ব কৰিব গৈছোঁ গেছৰ পাইপলাইন আমি সেইফালে দি আনিছোঁ আমি তেওঁলোকক আমি আৰ্থিক সাহায্য আজিও দি আছোঁ বাংলাদেশৰ লগত আমি এতিয়াও মিতিৰালি স্থাপন কৰাৰ কাৰণে ব্যস্ত হৈ আছোঁ এইবিলাকৰ ফলত কি হৈছে যে বাংলাদেশে আমাৰ ভিতৰত সোমাবলৈ সাহস পাইছে 2016 চনত যেতিয়া বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ অসমলৈ আহিছিল তেতিয়া হিন্দু যুৱ ছাত্ৰ পৰিষদৰ মই দায়িত্বত আছিলোঁ আৰু আমি তেতিয়া কৈছিলোঁ যে যেতিয়ালৈকে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ নহয় তেতিয়ালৈকে বাংলাদেশৰ লগত কোনো মিতিৰালি নহ'ব যেতিয়ালৈকে বাংলাদেশে ৰংপুৰ চিটাগং 76 জিলা ভাৰতক ঘূৰাই নিদিব তেতিয়ালৈকে বাংলাদেশৰ লগত কোনো মিত্ৰতা নহ'ব বুলি আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ তেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰে আমাক জেললৈ নিক্ষেপ কৰিছিলে গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিলোঁ আমি আব্দুল হামিদৰ প্ৰতিমূৰ্তি দাহ কৰিছিলোঁ আমাক জেলত নিক্ষেপ কৰিছিলে যি হওক বাৰু সেইটোৰ কাৰণে আমাৰ আক্ষেপ নাই আমি জেলত যাবলৈ সদায় প্ৰস্তুত কিন্তু সকলোতকৈ তাৎপৰ্যৰ বিষয়টো হৈছে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে সেইজন আব্দুল হামিদে সেইখিনি সময়তে সৰ্বানন্দ সোণোৱালৰ লগত থিয় হৈ কৈছিল যে বাংলাদেশৰ পৰা অসমলৈ এজনো অবৈধভাৱে ইয়ালৈকে প্ৰব্ৰজন হোৱা নাই আৰু সেই সময়খিনিত কিন্তু আমাৰ সেইখিনি সময়ৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া একদম চাইলেণ্ট হৈ থাকিলে এই ক্ষেত্ৰটোত যদি আপুনি অলপ গুৰুত্ব সহকাৰে চাই কূটনৈতিকভাৱে আব্দুল হামিদ সেদিনা সফল হৈ গ'ল যে আমি যিমানেই ইয়াত চিঞৰি নাথাকোঁ বাংলাদেশৰ অবৈধ অনুপ্ৰৱেশকাৰী অসমত হৈছে বুলি কিন্তু অসমৰ এটা ৰাজনৈতিক দলৰ এজন নিৰ্বাচিত প্ৰতিনিধি মুখ্যমন্ত্ৰীৰ সন্মুখত আব্দুল হামিদে যেতিয়া ক'লে এজনো অবৈধ প্ৰব্ৰজনকাৰী অহা নাই বুলি আৰু সেই কথাত যেতিয়া সেই তদানীন্তন মুখ্যমন্ত্ৰীগৰাকী মৌন হৈ থাকিল গতিকে কূটনৈতিকভাৱে তেওঁ সফল হৈ গ'ল আৰু আমি আচৰিত হৈছোঁ যে য'ত তেওঁ IMDT আইন 6 বছৰীয়া আন্দোলনৰ পিছত IMDT আইন আহিল IMDT আইনখন উঠোৱাৰ কাৰণে তেওঁ জাতীয় নায়ক আখ্যা পালে যদি এজনো অবৈধ বিদেশী অহা নাছিল তেতিয়াহ'লে 6 বছৰীয়া আন্দোলন কিয় হৈছিল IMDT আইন কিয় হৈছিল IMDT আইনখন বাতিল কৰাৰ কাৰণে অত বছৰে তেওঁ আইনী যুদ্ধ দি তেওঁ জাতীয় নায়ক কেনেকৈ হ'ল আৰু যদি সেইবোৰ সঁচা আছিল অনুপ্ৰৱেশ সঁচা আছিল তেতিয়াহ'লে আব্দুল হামিদৰ কথাত তেওঁ প্ৰতিবাদ কিয় নকৰিলে গতিকে আমি যদি চাব যাওঁ আমি কিবা এটা অবুজ কাঠৰ এটা হৈ আছে কিবা এটা ৰহস্যজনক কাৰণ হৈ আছে যাৰ কাৰণে অসম চৰকাৰ ভাৰত চৰকাৰে বাংলাদেশ প্ৰেম বা বাংলাদেশ প্ৰীতিত বিভোৰ হৈ আছে গতিকে এই যেতিয়ালৈকে বাংলাদেশ প্ৰীতি এৰিব নোৱাৰিব বাংলাদেশৰ ক্ষেত্ৰত কঠোৰ হ'ব নোৱাৰিব বাংলাদেশত থকা এণ্টি ইণ্ডিয়ান এক্টিভিটিজ বন্ধ কৰাব নোৱাৰিব ৰাষ্ট্ৰসংঘৰ সহায় লৈয়ে হওক বা নিজৰ ক্ষমতা প্ৰয়োগ কৰিয়ে হওক তেতিয়ালৈকে বাংলাদেশ কিন্তু আমাৰ ফ্ৰেংকেনষ্টাইনৰ নিচিনা হৈছে আমি সৃষ্টি কৰা বাংলাদেশে আমাৰ কাৰণে কাল হৈ উঠিব গতিকে এই কথাত আমি একদম স্পষ্ট ভাৰত চৰকাৰৰ সম্পূৰ্ণ বৈদেশিক নীতি বাংলাদেশৰ ক্ষেত্ৰত ভুল বাংলাদেশৰ ক্ষেত্ৰত তেওঁলোকে নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে আৰু যদি তেওঁলোকে নোৱাৰে তেতিয়াহ'লে বাংলাদেশক অন্ততঃ তেওঁলোকৰ আইন তেওঁলোকে পলিচি তেওঁলোকে সংশোধন কৰিব নালাগে বাংলাদেশত থকা হিন্দু নাগৰিকক তেওঁলোকে সহযোগিতা আগবঢ়াওক যদি সেইটো প্ৰকাশ্যে ক'ব নোৱাৰে তেওঁলোকে ভিতৰিভাগে কৰিলেও হ'ব কিন্তু বাংলাদেশত যাতে হিন্দুৰ ৰক্ত ভূমিত নপৰে তেওঁ ৰক্ত খৰণ নহয় তাৰ কাৰণে কিন্তু ভাৰত চৰকাৰৰ অনুকম্পা হোৱা উচিত অসম চৰকাৰৰ অনুকম্পা থকা উচিত ঠিক আছে গোস্বামী ডাঙৰীয়া মই আপোনাৰ পৰা অন্তিম মন্তব্য ল'ব লাগিব শেষ মন্তব্য হিচাপে আপুনি কি ক'ব মোৰ কথাটো সম্পূৰ্ণ সাধাৰণভাৱে আমি ভাবিব লাগিব যে আমাৰ কাৰণে প্ৰব্ৰজন এটা বিৰাট ডাঙৰ অশান্তিৰ কাৰক আজি অকল অসমৰ কাৰণে নহয় ই গোটেই ভাৰতৰ কাৰণে এটা অশান্তিৰ কাৰক হৈ আছে ইয়াত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিবলৈ গৈ বাংলাদেশক লিগেলি অহা মানুহখিনি আকৌ ঘূৰি নোযোৱাকৈও আছে টুৰিষ্ট ভিজাত আহি পেলাই মানুহ ঘূৰি নাযায়
তো সিহঁতৰ পপুলেশ্যন বাঢ়িছে, পপুলেশ্যন বাঢ়াটো আমাৰ কাৰণে এটা সমস্যাৰ কাৰক। গতিকে ভাৰত চৰকাৰে যেনেকেই নহওক ইমান স্পৰ্শকাতৰ সময়তো আমাৰ বৰ্ডাৰ চিল নাই হোৱা। এইটো সময়ত যেনেকৈ নহওক চিল কৰিব লাগে। সিহঁতৰ হাতত অস্ত্ৰ শস্ত্ৰও আহিছে বুলি কথা শুনিছোঁ। গতিকে যিমান সোনকালে পাৰে তেওঁলোকৰ লগত মানে যোগাযোগৰ ব্যৱস্থা থাকিব নালাগে। বাকী কূটনৈতিকভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ চম্ভালি ল'ব পাৰে তাৰ ওপৰত ভাৰত চৰকাৰে নিও বহুত বিজ্ঞ লোক আছে, চম্ভালি ল'ব। ইউনুছ চৰকাৰ বুলি একো নাই এতিয়া। ইউনুছক মই গভৰ্ণমেণ্টো নহয়, অবৈধ চৰকাৰ এখন। গতিকে ইউনুছৰ কথাৰ কোনো মূল্য নাই। আৰু তাত এখন নতুনকৈ চৰকাৰ হ'ব, কেতিয়া হ'ব আশাই নকৰিব। এখন ইছলামিক কাণ্ট্ৰি আৰু মৌলবাদে গ্ৰাস কৰিলে দেশখনক, আৰু তাৰ পৰা আপুনি একো এক্সপেক্ট কৰিব নালাগে। আমি মানে বাইডেন প্ৰশাসন যোৱাৰ পাছত অহা মাহৰ যিহেতু 20 তাৰিখে বাইডেন প্ৰশাসনৰ শেষ হ'ব আৰু তাৰপিছত ডোনাল্ড ট্ৰাম্পৰ চৰকাৰ আহিব, তাৰপিছত কিবা সংশোধন হোৱাৰ সম্ভাৱনা আছে? এটা কথা কওঁ, ইয়াত কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ তেওঁলোকক চম্ভালি ল'ব আশা নকৰিব। কাৰণ আফগানিস্তানত দেখিলে দেখোন 20 বছৰ আমেৰিকা থাকিলে কিডাল কৰিলে। মৌলবাদক উৎখাত কৰা ইমান সহজ নহয়। আপুনি মৌলবাদৰ পৰা আপুনি ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব। ইয়াত 15-16% মানুহ একদম সন্মুখত আছে। 10-40 হাজাৰ মানুহ আহি পেলাই এখন প্ৰশাসনক আপুনি মন কৰিব, প্ৰধানমন্ত্ৰীক দেশান্তৰিত কৰিলে 40-50 জন। ছবিটোতো আৰু মৌলবাদী নহয়, কিন্তু এফেক্টটো পৰে। আপুনি প্ৰত্যক্ষভাৱে নহয়, পৰোক্ষভাৱে কিন্তু মৌলবাদী চিন্তা সিহঁতৰ মন মগজত আছে, যাৰ কাৰণে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে ভাৰতে যিমান দূৰ পাৰে যে সম্পৰ্ক বিচ্ছিন্ন কৰিব লাগে আৰু চিল কৰিব লাগে। ঠিক আছে, বৈশ্য ডাঙৰীয়া, বলেন বৈশ্য ডাঙৰীয়া, অন্তিম মন্তব্য। নহয়, এই ক্ষেত্ৰত অন্তিম মন্তব্য আমাৰ এটাই যে বাংলাদেশত যিহেতুকে হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, এতিয়া এই অত্যাচাৰবিলাক আগতে বহুত সংবাদ মাধ্যমে মানি লোৱা নাছিল। এতিয়া সংবাদ মাধ্যমে সজোৰে প্ৰচাৰ কৰি আছে, সেইটো এটা ভাল খবৰ। কিন্তু বাংলাদেশত যিহেতুকে হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, ভাৰতবৰ্ষত বা অসমত যদি মুছলমানৰ ওপৰত অত্যাচাৰ হয়, তেতিয়াহ'লে কিন্তু পৰিস্থিতিটো অন্য দিশে গতি কৰিব। এই বিষয়টোৰ ওপৰত সকলোৱে নিজৰ দৃষ্টি নিবন্ধিত কৰা ভাল। হয়, ধন্যবাদ জনাইছোঁ দিগন্ত গোস্বামী আৰু বলেন বৈশ্য, আপোনালোক দুয়োজনকে ধন্যবাদ জনাইছোঁ। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়ে নিশ্চিতভাৱে চিন্তিত কৰি পেলাইছে সকলোকে, আৰু শেহতীয়া যি কট্টৰপন্থীসকলৰ মন্তব্য আছে, সেই মন্তব্য কিন্তু অত্যন্ত ভয়াৱহ মন্তব্য। তেওঁলোকে যি ধৰণে কথা কৈছে, অসম আমাৰ, ত্ৰিপুৰা আমাৰ, মিজোৰাম আমাৰ, নাগালেণ্ড আমাৰ, সকলোকে আমি লৈ পেলাই বৃহৎ এখন বাংলাদেশ গঠন কৰিম, এই কট্টৰপন্থীয়ে যি ধৰণৰ মন্তব্য দিছে সেয়া কিন্তু অত্যন্ত চিন্তনীয় বিষয়। আৰু এই ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে এতিয়া দেশৰ ৰাজধানী দিল্লীৰ পৰা আৰম্ভ কৰি অসমৰ পৰা আৰম্ভ কৰি প্ৰতিজন সচেতন নাগৰিক, এই মুহূৰ্তত প্ৰতিজন নাগৰিক চিন্তিত হৈ পৰিছে। কাৰণ এনেধৰণৰ দুঃসাহস ইয়াৰ পূৰ্বে আমি কেতিয়াও দেখা নাছিলোঁ। আৰু সেইখন ৰাষ্ট্ৰ, যিখন ৰাষ্ট্ৰ 1971 চনত ভাৰতৰ সহায় নহ'লে ৰাষ্ট্ৰখন গঠনেই নহ'লহেঁতেন, আৰু আনকি সেইখন ৰাষ্ট্ৰৰ মুৰব্বী, সেইখন অঞ্চলৰ মুৰব্বী মুজিবুৰ ৰহমানক সেইখন ৰাষ্ট্ৰই যেতিয়া পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান আছিলে, সেইখিনি সময়ত নিৰ্বাচিত কৰি অহাৰ পাছতো পশ্চিম পাকিস্তানে সেই চৰকাৰ হ'বলৈ দিয়া নাছিলে। তেওঁৰ জনতাৰ ৰাইট সম্পূৰ্ণৰূপে পাকিস্তানত সম্পূৰ্ণৰূপে সেই ৰায় বিদ্বেষ কৰি দিছিলে পশ্চিম পাকিস্তান। তাৰ পাছত ভাৰতৰ সহায় লৈ সেই ৰাষ্ট্ৰখন অস্তিত্বত আহিছিলে, আৰু সেই ৰাষ্ট্ৰ এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলক ৰঙা চকু দেখুৱাবলৈ সাহস কৰিছে একাংশ কট্টৰপন্থীৰ দ্বাৰা। পাকিস্তান ফাণ্ডেড, পাকিস্তান ছাপৰ্টেড কিছুমান কট্টৰপন্থী এতিয়া গ্ৰাসত পেলাইছে সম্পূৰ্ণ বাংলাদেশ, আৰু সম্পূৰ্ণৰূপে এতিয়া দেশৰ বাবেও আৰু আমাৰ সকলোৰে বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। নিশ্চিতভাৱে দেশৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিদেশ মন্ত্ৰালয়ে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিজন দেশবাসী এই মুহূৰ্তত আশাবাদী। এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা, যুক্তিযুদ্ধ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।